এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা মই খবৰ দিব বিচাৰিছোঁ ইনফৰমেশ্যনটো হৈছে যে ITR যিহেতু ফাৰ্ষ্ট কাউন্সিলিঙৰ এলটমেণ্ট লেটাৰ ওলাই গ'ল এডমিশ্যন প্ৰচেছো ফিনিছড হ'ল আৰু এতিয়া ছেকেণ্ড কাউন্সিলিং মানে ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাব লগতে থাৰ্ড কাউন্সিলিংটোৰ কথা কৈ দিম থাৰ্ড কাউন্সিলিঙত কোনসকল ষ্টুডেণ্টছে এপ্লাই কৰিব পাৰিব কোনসকলে নোৱাৰে সেইটো কৈ দিম শেষলৈকে চাই থাকক ভিডিঅ'টো প্ৰথম কথা আমি কাউন্সিলিং শিডিউল চাব লাগিব শিডিউল মতে আমি গমাই পাইছোঁ যে 3 ছেপ্টেম্বৰৰ দিনা মানে অহাকালি এলটমেণ্ট লেটাৰখন ওলাব আৰু এলটমেণ্ট লেটাৰ কেনেকৈ চেক কৰিব লাগে আগৰ ভিডিঅ'বোৰ আছে চাই ল'বা তাৰে পিছতে মানে এই যে ছেকেণ্ড কাউন্সিলিঙৰ এলটমেণ্ট লেটাৰখন ওলাব এইখন ফাৰ্ষ্ট কাউন্সিলিঙত যিসকল ষ্টুডেণ্টছে এপ্লাই কৰিছিল সেই ফাৰ্ষ্ট কাউন্সিলিঙৰ যি ট্ৰেডত এপ্লাই কৰিছিল তাৰে ওপৰত ডিপেণ্ড কৰি কিনে এই ছেকেণ্ড এলটমেণ্ট লেটাৰখন ওলাব আৰু ছেকেণ্ড এলটমেণ্ট লেটাৰ ছেকেণ্ড কাউন্সিলিঙৰ এডমিশ্যন হ'ব 5, 6, 7 এই 5 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত এডমিশ্যনটো ল'ব লাগিব তাৰে পিছত নেক্সট যিটো থাৰ্ড কাউন্সিলিং আৰম্ভ হ'ব এইটোহে 8, 9 ছেপ্টেম্বৰ গতিকে মাত্ৰ দুদিন সময়সীমা দিছে আৰু ইয়াতে এটা মন কৰিবলগীয়া কথা এইটো যে এই যে 8 তাৰিখ আৰু 9 তাৰিখে থাৰ্ড কাউন্সিলিং হ'ব ইয়াত আগতে যদি কিবা ট্ৰেড চেঞ্জ কৰিব বিচাৰিছিল চেঞ্জ কৰিব পাৰিব এই থাৰ্ড কাউন্সিলিঙত লগতে বহুতে কি কৰিছে মানে ফাৰ্ষ্ট কাউন্সিলিঙত চিট পাইছিল কিন্তু তেওঁ মনে মিলা ট্ৰেডটো পোৱা নাই কিন্তু এডমিশ্যনটো ল'বই লাগে যিহেতু এডমিশ্যনটো লৈ কিনে আনফ্ৰেছ কৰি থৈ আহিব লাগে আনফ্ৰেছ কৰিলে নেক্সট কাউন্সিলিঙৰ কাৰণে এবাৰ চান্স পায় আৰু এইটো বাৰে বাৰে নাপায় এবাৰে পায় গতিকে থাৰ্ড কাউন্সিলিংটো যিসকলে কৰিব থাৰ্ড কাউন্সিলিঙত এনেকুৱা ট্ৰেড চিলেক্ট কৰা যিটো ট্ৰেড মই পালে কৰিমেই তাৰমানে সেনেকুৱা কাৰণ নেক্সট টাইম যদি মনে মিলা ট্ৰেডটো নোপোৱা তেনেহ'লে নেক্সট টাইম আকৌ আনফ্ৰেছ কৰি কিনে নেক্সট কাউন্সিলিং কৰাৰ সুবিধা কমকৈ পাবা আৰু পালেও তাৰমানে চিট নাপাবা কাৰণ আগতে যিটো ট্ৰেডত চিট পাইছিলা সেই ট্ৰেডটোৱে আহি যাব গতিকে এইটো বহুত ইম্পৰ্টেণ্ট স্কিপ নকৰিবা ভিডিঅ'টো ভালদৰে শুনি লোৱা মানে বহুতৰে কি হ'ব ছেকেণ্ড এই যে অহাকালি ছেকেণ্ড এলটমেণ্ট লেটাৰ ওলাব আগতে যি ট্ৰেড এপ্লাই কৰা আছিল য'ত চিট পাইছিল সেই ট্ৰেডটোৱে শ্ব' হ'ব সেই ট্ৰেডটোৱে দেখুৱাব কিন্তু এই থাৰ্ড কাউন্সিলিং যেতিয়া আৰম্ভ হ'ব থাৰ্ড কাউন্সিলিঙৰ যিদিনা 11 ছেপ্টেম্বৰ দিনা যিদিনা এলটমেণ্ট লেটাৰ ওলাব এলটমেণ্ট লেটাৰ ওলালে সেইদিনাহে তাৰমানে চেঞ্জ হ'ব যদি কোনোবাই চিট পাইছেও আৰু নেক্সট টাইম যদি থাৰ্ড কাউন্সিলিং কৰিছে তেনেহ'লে তেওঁ বেলেগ ট্ৰেডত চিট পোৱাৰ চান্স থাকিব কিন্তু ছেকেণ্ড এলটমেণ্ট লেটাৰত আগৰ ট্ৰেডটোৱে শ্ব' হ'ব আৰু যিসকলে চিট পোৱা নাই এতিয়ালৈ তেওঁলোকৰ বাৰু কোনো প্ৰব্লেম নাই তেওঁলোকে চিট নোপোৱালৈকে কাউন্সিলিং কৰি থাকিলেই হ'ল গতিকে বহুত ইম্পৰ্টেণ্ট কথা এইখিনি আৰু প্ৰায় এতিয়া বৰ্তমান 5টা কাউন্সিলিং দিয়া আছে 5th কাউন্সিলিঙলৈকে দিয়া আছে গতিকে 5th কাউন্সিলিঙৰ পিছত আৰু হয়তো নহ'ব কাৰণ ইতিমধ্যে ITR যিটো এডমিশ্যন প্ৰচেছটো সেইটো বহুত লেট হৈছে কাৰণ এতিয়া এডমিশ্যন ইমানমান টাইমত মানে ক্লাছ কৰি থাকিব লাগে কিন্তু এতিয়ালৈকে এডমিশ্যন প্ৰচেছে ফিনিছড হোৱা নাই সেইকাৰণে গতিকে ভিডিঅ'টোত এইখিনি আছিল কেইটামান ইম্পৰ্টেণ্ট কথা ক'লোঁ সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ থেংক ইউ